আজি কোচ ৰাজবংশীসকলৰ কাৰণে এটা ভাল দিন হ'লেও কোচ ৰাজবংশী ছাত্ৰহঁতে দীৰ্ঘদিন ধৰি আমি এটা কথাই আমি চিন্তিত হৈ আছিলোঁ। কোচ ৰাজবংশী ভাষা কলা কৃষ্টি সংস্কৃতিসকলক লৈ এইবিলাকক লৈ মানে এটা ৰিচাৰ্চ চেণ্টাৰ খুলিব লাগে। যদিওবা আমাৰ কোচ ৰাজবংশীৰ বিভিন্ন পণ্ডিত আমাৰ মাজত আছে, বহুতে ভাষা কলা কৃষ্টি সংস্কৃতি লোকাচাৰ লোকৰীতিখিনিক লৈ চিন্তিত হৈ বহুতো কিতাপো লিখিছে, বহুতৰ কথাখিনি ক'ব বিচাৰে, কিন্তু তেনেকৈ এটা প্লেটফৰ্ম আজি পৰ্যন্ত আমি দিব পৰা নাছিলোঁ। সেইকাৰণে আজি এটা খুব শুভ দিন। আমি বঙাইগাঁও ইউনিভাৰ্চিটিৰ ভিচি ছাৰক আমি ৰিকুৱেষ্ট কৰিছিলোঁ কোচ ৰাজবংশী জনগোষ্ঠীৰ ভৱিষ্যত উত্তৰ আৰু কোচ ৰাজবংশী জনগোষ্ঠী বাছি থকাৰ কাৰণে এই জাতিটোৰ যিবিলাক ইতিহাস আৰু কলা কৃষ্টি সংস্কৃতি আমি বচাই ৰখাৰ কাৰণত আমি অনুৰোধ কৰিছিলোঁ কোচ ৰাজবংশীসকলে এটা ৰিচাৰ্চ চেণ্টাৰ খুলি দিব লাগে। তাৰপিছত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা আমাক এটা কথাই কৈছে, তহঁতৰ প্ৰথম অৱস্থাত আমি এটা ৰুম দিব পাৰিম, তাৰপিছতে আপোনালোকে যাৱতীয় বস্তুখিনি কোচ ৰাজবংশী আপোনালোকে যদি যোগান ধৰিব তেতিয়াহ'লে দিব পাৰিব। তেতিয়া আমি উপাচাৰ্য মহোদয়ক আৰু কৰ্তৃপক্ষ বহুত 4-5জন আমাৰ ব্যক্তি খুব ছাপৰ্ট কৰাৰ কাৰণতে আমি খুব ভাল পাইছোঁ। সেইকাৰণতে আমি 9 জানুৱাৰী তাৰিখে আমি ইয়াৰ ৰিচাৰ্চ চেণ্টাৰটো আমি অ'পেনিং কৰিব আহি আছোঁ। সেইকাৰণে আপোনালোকৰ জৰিয়তে ৰাইজক এটা কথাই আহ্বান জনাব বিচাৰিছোঁ, কোচ ৰাজবংশী ভাষা কলা কৃষ্টি সংস্কৃতি লোকাচাৰ লোকৰীতিবিলাকক লৈ যিসকল ব্যক্তিয়ে আগৰ পৰাই বহুতো ষ্টাডি বহুতো লেখা মেলা কৰি আছে, তেখেতসকলৰ লগত থকা সম্বলবিলাক এতিয়া এই ইউনিভাৰ্চিটিৰ যিটো আমাৰ ৰিচাৰ্চ চেণ্টাৰ হ'ব, ইয়াত আহি আপোনালোকে সেই কথাখিনি আপোনালোকে কওক আৰু যিবিলাক আপোনালোকৰ তথ্য পাতিছে গোটেইখিনি আমাৰ ওচৰত বা ৰিচাৰ্চ চেণ্টাৰত জমা দিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু এই ৰিচাৰ্চ চেণ্টাৰৰ জৰিয়তে এই অঞ্চলত বসবাস কৰা খিলঞ্জীয়া ভূমিপুত্ৰসকল আগৰ অৱস্থা, বৰ্তমানৰ অৱস্থা, ভৱিষ্যত কি হ'ব, এইবিলাক লৈ আমি চিন্তা চৰ্চা গোটেইখিনি কৰিব লাগিব। সেয়ে খুব এটা শুভ দিন। এই শুভ দিনত কোচ ৰাজবংশীৰ বিভিন্ন ৰিচাৰ্চ পাৰ্চনবিলাকক আমি এটা কথাই আহ্বান কৰিব বিচাৰিছোঁ, আপোনালোকৰ যিবিলাক আপোনালোকে ঘৰত বহি যিবিলাক ৰিচাৰ্চ কৰিছে সেইবিলাক যাতে আপোনালোকে সেই সমলবিলাক ইউনিভাৰ্চিটি লেভেলত দি দিয়ক, যাতে গোটেই কোচ ৰাজবংশী সমাজখনৰ মানে ভাল এটা পৰিৱেশ আৰু আমি যাতে কোচ ৰাজবংশী জাতি যে এটা ঐতিহাসিক জাতি হিচাপে আমি যাতে বাছি থাকিব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰ জৰিয়তে ৰাইজক আমি আহ্বান জনাইছোঁ। আৰু 9 তাৰিখে যিমানে আমি পাৰোঁ ধুমধামকৈ ভাল এটা পৰিৱেশ ৰচনা কৰি আমি ৰিচাৰ্চ চেণ্টাৰটো আমি অ'পেনিং কৰিম। আৰু ৰাইজক যিসকল ব্যক্তি চিন্তাশীল ব্যক্তিসকলক 9 তাৰিখে অহাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে পুনৰবাৰ আমি আহ্বান জনাইছোঁ।